এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 23 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰে হ'ল শ্ৰমিকসকলৰ বাবে। তো শ্ৰমিকসকলৰ বাবে বিশেষ এখন আঁচনি আহি পৰিছে আমাৰ হাতত। তো এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে প্ৰতি মাহতে লাভ কৰিব পাৰিব 3000কৈ টকা। তো আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক জনাই দিছোঁ। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা PMSYM। তো PMSYM আঁচনিৰ জৰিয়তে কিন্তু শ্ৰমিকসকলে প্ৰতি মাহতে 3000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে অসংগঠিত শ্ৰমিকসকলৰ বৃদ্ধ বয়সৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়ণ হৈ থকা এক পেঞ্চন আঁচনি হৈছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা। তো অসংগঠিত শ্ৰমিকসকলৰ বাবে ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা PMSYM। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে যোগ্যতাৰ চৰ্ত। তো যোগ্যতাৰ ভিতৰত কোৱা হৈছে অসংগঠিত শ্ৰমিক যাৰ মাহিলী উপাৰ্জন প্ৰতি মাহে 15000 টকা বা তাতকৈ কম, আৰু বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40 বছৰ। তো যিসকল মানুহে অসংগঠিত খণ্ডৰ শ্ৰমিক লগতে মাহিলী উপাৰ্জন 15000কৈ টকা বা তাতকৈ তলত, আৰু বয়স 18 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত সেইসকল শ্ৰমিকেই কিন্তু কৰিব পাৰিব আবেদন। তো আবেদনৰ পিছত কি লাভালাভ হ'ব সেয়া আপোনালোকক এতিয়া জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো লাভালাভৰ ভিতৰত ইয়াতে কোৱা হৈছে ন্যূনতম নিশ্চিত পেঞ্চন। প্ৰতিগৰাকী হিতাধিকাৰীয়ে 60 বছৰ বয়স হোৱাৰ পিছত প্ৰতি মাহে ন্যূনতম 3000 টকা নিশ্চিত পেঞ্চন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল শ্ৰমিকে আবেদন কৰিব সেইসকল শ্ৰমিকৰ বয়স যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া কিন্তু প্ৰতি মাহে 3000কৈ টকাৰ পেঞ্চন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে পাৰিবাৰিক পেঞ্চন। তো শ্ৰমিকসকলৰ উপৰিও কিন্তু পৰিয়ালেও লাভ কৰিব এইখন আঁচনিৰ পেঞ্চন। তো এই বিষয়ত ইয়াতে লিখা আছে পেঞ্চন লাভ কৰি থকাৰ সময়ত যদি হিতাধিকাৰীৰ মৃত্যু হয় তেন্তে হিতাধিকাৰীৰ পত্নীয়ে পৰিয়াল পেঞ্চন আঁচনি হিচাপে স্বামীৰ পেঞ্চনৰ 50% লাভ কৰিব। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত স্বামী যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, সম্পূৰ্ণ হোৱাৰ পিছত পেঞ্চন পাই থকা অৱস্থাত যদি মৃত্যু হয় তেন্তে শ্ৰমিকজনৰ ঘৈণীয়েকে কিন্তু 1500কৈ টকা বা 50% পেঞ্চন লাভ কৰি থাকিব যেতিয়ালৈকে জীয়াই থাকিব। তো তাৰপিছত কোৱা হৈছে হিতাধিকাৰীৰ আৰ্থিক বৰঙণি। তো ইয়াৰ মাজত কোৱা হৈছে 18 বছৰ বয়সৰ শ্ৰমিক এগৰাকীয়ে প্ৰতি মাহে 55 টকা তথা 40 বছৰ বয়সৰ শ্ৰমিকে প্ৰতি মাহে কিন্তু 200কৈ টকাৰ বৰঙণি আগবঢ়াব লাগিব 60 বছৰ সম্পূৰ্ণ নোহোৱালৈকে। তো 60 বছৰ সম্পূৰ্ণ যেতিয়া হ'ব তেতিয়া কিন্তু প্ৰতি মাহে 3000কৈ টকাৰ পেঞ্চন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো এইখন আঁচনিত যিসকল শ্ৰমিকে আবেদন কৰিব যদি 18 বছৰ বয়স হয় তেন্তে মাত্ৰ 55কৈ টকা প্ৰতি মাহে জমা থ'ব লাগিব, আৰু যদি 40 বছৰ বয়স হয় সেই ক্ষেত্ৰত 200কৈ টকা জমা কৰি কিন্তু 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহে 3000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তো তাৰপিছত কোৱা হৈছে পঞ্জীয়নৰ প্ৰক্ৰিয়া। তো আঁচনিখনত কেনেকৈ আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো যিসকল শ্ৰমিকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল শ্ৰমিকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত
যাব লাগিব। তো CSC চেণ্টাৰত যোৱাৰ সময়ত এখন মোবাইল নম্বৰ, বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড লগত লৈ যাব। তো এই তিনিখন নথি পত্ৰৰ সহায়তেই কিন্তু এইখন আঁচনিত যিকোনো CSC চেণ্টাৰৰ পৰাই কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীৰ বাবে কিন্তু আহি পৰিছে এখন বিশেষ খবৰ। তো অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে কি খবৰ আহিছে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে প্ৰাক মেট্ৰিক বৃত্তি যেনে নৱম আৰু দশম শ্ৰেণী। তো যিসকল শিক্ষাৰ্থীয়ে নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰি আছে সেইসকল শিক্ষাৰ্থীৰ কাৰণে আহি গৈছে স্কলাৰশ্বিপৰ আবেদন। এই বিষয়ত ইয়াতে কোৱা হৈছে যোগ্যতা। তো যোগ্যতাৰ ভিতৰত পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2,50,000 টকা পৰ্যন্ত হ'লে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে আবেদনৰ সময়সীমা। তো আবেদনৰ অন্তিম তাৰিখ বা সময়সীমা হ'ল 31 আগষ্ট 2024। তো যিসকল অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব বিচাৰে সেইসকলে scholarship.gov.in অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। তো ইয়াৰ পিছত আৰু কোৱা হৈছে মেট্ৰিকোত্তৰ বৃত্তি। তো মেট্ৰিকোত্তৰ বৃত্তিৰ ভিতৰত যোগ্যতাত কোৱা হৈছে পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2,50,000 টকাৰ তলত বা 2,50,000 টকা পৰ্যন্ত হ'ব লাগিব। আৰু আবেদনৰ সময়সীমা 31 অক্টোবৰ 2024 তাৰিখ। তো 31 অক্টোবৰ 2024 তাৰিখৰ ভিতৰত অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলে স্কলাৰশ্বিপত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তো যিসকল অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলে নতুনকৈ এইখন স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে নিজৰ নিজৰ মোবাইল দি www.scholarships.gov.in অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো খবৰ হ'ল স্বনিৰ্ভৰ নাৰী আঁচনিলৈ। তো যিসকল মানুহে স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত আবেদন কৰি নিজৰ ব্যৱসায়খন আগবঢ়াই লৈ যাব বিচাৰে সেইসকল মানুহে অহা 31 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো অসম চৰকাৰে আবেদনৰ অন্তিম সময়সীমা কিন্তু ধাৰ্য কৰিছে। তো আপোনাৰ যদি দোকান আছে বা আপুনি যদি ব্যৱসায় কৰে তেন্তে স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰি বস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰি আপোনাৰ ব্যৱসায়খন আগবঢ়াই লৈ যাব পাৰে। তো স্বনিৰ্ভৰ নাৰী আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে অহা 31 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো যিসকল মানুহে স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰি বস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰিব বিচাৰে সেইসকল মানুহে স্বনিৰ্ভৰ নাৰী.assam.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰে আবেদন। তো আপোনালোকে যদি স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰি স্বনিৰ্ভৰ নাৰী আঁচনিৰ বস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰিব বিচাৰে তেন্তে অনলাইন এপ্লিকেশ্যন নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ কৰিব লাগিব বিস্তাৰিত জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে দেখুৱাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে প্ৰথম বছৰৰ সফলতাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বৰ্ষৰ 1ৰ পৰা আৰম্ভ কৰি 15 আগষ্টলৈ অধিক ব্যাপক হাৰত অৰ্থাৎ 3 কোটি গছ পুলি ৰোপণ তথা পঞ্জীয়ন আৰু পঞ্জীয়নৰ নৱীকৰণৰ সুবিধা সমৃদ্ধ এপ আধাৰিত প্ৰক্ৰিয়াৰে আহি আছে অমৃত বৃক্ষ আন্দোলন 2.0। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰি গছ পুলি ৰোপণ কৰিছিল
সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আকৌ আৰম্ভ হ'ল অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0। তো এইখন আঁচনিৰ জৰিয়তে অহা 1 আগষ্ট তাৰিখৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত ৰোপণ কৰিব লাগিব গছপুলি। তো এইবাৰ অসম চৰকাৰে 3 কোটি গছপুলি ৰোপণ কৰিব বুলি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াৰ উপৰিও আৰু এখন নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে, সেয়া আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 3 কোটি গছপুলি ৰোপণ কৰিব বুলি ইতিমধ্যেই কিন্তু সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকলে এতিয়ালৈকে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 আবেদন কৰা নাই, সেইসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি অহা 31 জুলাই তাৰিখৰ ভিতৰত কৰিব পাৰে আবেদন। তো আবেদন সম্পৰ্কে যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে মোৰ চেনেলত ভিজিট কৰিব। তো মই আগতীয়াকৈ ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'খন চাই আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি গছপুলি ৰোপণৰ বাবে কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।